গুড মৰ্নিং ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। আপোনালোকে জানে যে 2025 চনত অসমত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে এই গাঁও পঞ্চায়তৰ নিৰ্বাচন সংক্ৰান্তত মই কিছুমান ভিডিঅ' ইউটিউবত আপলোড কৰিছিলোঁ আৰু দৰ্শকসকলে সেয়া চাই যথেষ্ট ভাল পাইছে আৰু মোক বহুতো প্ৰশ্ন কৰিছে। গতিকে আৰু কিছুমান ইম্পৰ্টেণ্ট কথা মোৰ দৰ্শকসকলে জানিব বিচাৰিছে, যাৰ কাৰণে সেই ইম্পৰ্টেণ্ট কথাবোৰ মই নোট ডাউন কৰিছোঁ আৰু সেইবোৰ মই তন্নকৈ সেইবোৰ মই চাইছোঁ। চোৱাৰ পিছত আপোনালোকক সেই ৰিপ্লাইবোৰ দিব ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কাৰণ ইয়াত মই আজি 18জন দৰ্শকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছোঁ। সকলোখিনি মই ইয়াতে নোট ডাউন কৰিছোঁ আৰু এই ভিডিঅ'টোৰ প্ৰতিটো কথাই ইম্পৰ্টেণ্ট, কাৰণ ইয়াত বহুতো আইনী কথা জড়িত হৈ আছে। গতিকে ভিডিঅ'টো আপোনালোকে দেখাৰ পিছত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ টাইমলাইনত শ্বেয়াৰ কৰি ৰাখি থৈ দিব। যেতিয়াই প্ৰয়োজন হয় আপোনালোকে চাই আকৌ আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰিব পাৰিব। তো আৰম্ভ কৰিব ওলাইছোঁ। নম্বৰ 1, আফজাল খান, তেখেতে লিখিছে যে খাজনাৰ ৰচিদ ল'বলৈ নিজৰ মাটি লাগিব নেকি? দেউতাকৰ মাটি হ'লে হ'ব জনাব। এই কথাটো মই এটা ভিডিঅ'ত অলৰেডি আপোনালোকক ৰিপ্লাইটো দি দিছোঁ। সেই ভিডিঅ'টোৰ আপোনালোকে থাম্বনেইল আপোনালোকে চাব পাৰিব, বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট। গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে প্ৰত্যেক কেণ্ডিডেটে বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট জমা দিব লাগিব নমিনেশ্যন পেপাৰৰ লগত। গতিকে বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেটখন বনাবলৈ হ'লে প্ৰথমতে আপোনালোকে আদালতৰ পৰা এখন এফিডেভিট শপতনামা আপোনালোকে বনাব লাগিব। তাৰপিছত এখন খাজনাৰ ৰচিদ লাগিব। গতিকে খাজনাৰ ৰচিদ আৰু বাকিজাই ক্লিয়াৰেন্সৰ এফিডেভিট, এই দুটা ডকুমেণ্টছ দি আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা আপোনালোকক বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট দিব, অথবা SDO বা সাব ডিভিজনেল অফিচৰ পৰা আপোনালোকক বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেটটো দিব। এতিয়া কথাটো হ'ল, যিবিলাক কেণ্ডিডেট আছে সেইবিলাকৰ নিজৰ নামত মাটি নাথাকিবও পাৰে। যদি নিজৰ নামত মাটি নাথাকে তেতিয়াহ'লে দেউতাকৰ নামত মাটি আছে, দেউতাকৰ নামতো যদি নাই তেতিয়াহ'লে ককা দেউতা গ্ৰাণ্ডফাদাৰৰ নামত মাটি আছে। গতিকে আপোনালোকে যদি অফলাইনত খাজনাটো দিবলৈ যায় তেতিয়াহ'লে তাত দুটা অপশ্যন থাকে, কাৰ পৰা পোৱা হ'ল আৰু কাৰ বাবে পোৱা হ'ল। গতিকে কাৰ পৰা পোৱা হ'ল এই অপশ্যনটোত আপোনালোকে নিজৰ কেণ্ডিডেটৰ নামটো লিখিব, যিয়ে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে তেখেতৰ নামটো লিখিব। আৰু কাৰ বাবে পোৱা হ'ল সেইটো হ'ল আপোনাৰ মাটিৰ ডকুমেণ্টছত মাটিৰ গৰাকীৰ নামটো থাকিব। মনত ৰাখিব, দুটা অফলাইনত যদি আপুনি খাজনা দিব যায় সেই খাজনাত দুটা অপশ্যন আছে, কাৰ বাবে পোৱা হ'ল আৰু কাৰ পৰা পোৱা হ'ল। গতিকে কাৰ পৰা পোৱা হ'ল ইয়াত কেণ্ডিডেটজনৰ নাম লিখিব আৰু কাৰ বাবে পোৱা হ'ল মাটিৰ গৰাকীৰ নামটো থাকিব। গতিকে ৰিপ্লাইটো হৈ গৈছে। ছেকেণ্ড, ইয়াতে লিখিছে কেৰামত আলী, ৱাৰ্ডবিলাক ভাগ হৈছে নেকি আৰু পুৰুষ মহিলা ভাগ হৈছে নেকি নে হোৱা নাই সেইটো জনাব। এইটো চাওক, ৱাৰ্ডবোৰ আচলতে অলৰেডি পঞ্চায়ত ডেলিমিশ্যন হোৱাৰ পিছত ৱাৰ্ডবোৰ আচলতে ভাগ কৰা হৈ গৈছে। গতিকে এইটো ডেপুটি কমিশ্যনাৰ SDOৰ ফালৰ পৰা সেইটো ভাগ কৰিছে। পুৰুষ হ'ব নে মহিলা হ'ব সেইটো সম্পূৰ্ণ ইলেকশ্যনৰ আগত লটাৰীৰ জৰিয়তে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু SDO অথবা চাৰ্কেল অফিচাৰবিলাকে সেইটো ডিচাইড কৰিব। নম্বৰ 3, এক্সাম হিট প্ৰ', তেখেতে লিখিছে বাকিজাই চাৰ্টিফিকেট অনলাইন কেনেকৈ এপ্লাই কৰিম, ইয়াৰ লিংক প্লিজ। গতিকে মই ইয়াৰ কোনো লিংক মোৰ ওচৰত নাই। আপোনালোকে যিবিলাকে অৰুণোদয় সেৱা কেন্দ্ৰ আছে বা কম্পিউটাৰত বিভিন্ন অনলাইন কাম কাজ কৰে, আপোনালোকে সেই অনলাইনত কাম কাজ কৰা দোকানীবিলাকৰ সৈতে যোগাযোগ কৰিব। সিহঁতে বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ অনলাইন লিংক আপোনালোকক দি দিব আৰু সিহঁতে আপোনালোকক এপ্লাই কৰি দি দিব। নম্বৰ 4, ৰেজাউল ইছলাম, মোক PDF লাগিব দাদা। PDF বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ যিটো এফিডেভিট আপোনালোকে বনাব লাগিব, সেইটো মই এটা ভিডিঅ'ত মই আপোনালোকক উল্লেখ কৰিছিলোঁ। গতিকে PDF ফাইলটো যদি আপোনালোকক লাগে, আপোনালোকৰ নেম এড্ৰেছখিনি আপোনালোকে মোৰ কমেণ্ট বক্সত দি দিব। তাৰপিছত আপোনালোকে এটা মিনিমাম ফিজ এটা দিব লাগিব। দিয়াৰ পিছত মই সম্পূৰ্ণ এফিডেভিটটো ৰেডি কৰি আপোনালোকক PDF আকাৰে আপোনালোকৰ হোৱাটছআপত মই দিব পাৰিম।
নাম্বাৰ 5 মানাছ আলী তেখেতে লিখিছে জিপি ইলেকশ্যন 25ত হ'ব বাকী ভোটাৰৰ নাম নাহিল বাকীখিনি ভোটাৰৰ নাম নাহিল এই বিষয়ে আইনী সাহায্য ল'ব পাৰি নেকি প্লিজ জনাব এটো চাওক তাৰমানে তেখেতে জানিব বিচাৰিছে যে 2025 চনত গাঁও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু কিছুমান ভোটাৰৰ নামটো বাদ পৰি গৈছে গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্টৰ পৰা গতিকে চাওক এটো এটা খুবই মানে সতৰ্কৰ বিষয় গাঁও পঞ্চায়তৰ ইলেকশ্যন হ'ব সেই সংক্ৰান্তত ডিস্ট্ৰিক্ট কমিশনাৰ বা এসডি অফিচৰ ফালৰ পৰা ভোটাৰ লিষ্টৰ কাম গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্টৰ কাম বহু দিনৰ পৰাই কৰি আছে হিয়তে মাজে মাজে জাননী জাৰি কৰে যে এতিয়া গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্টৰ ড্ৰাফট খসৰা এতিয়া প্ৰকাশ কৰা হৈছে গতিকে আপোনালোকৰ কিবা আপত্তি থাকিলে আপোনালোকে জনাব লাগে যদি দেখিলে যে আপোনালোকৰ নামটো বাদ পৰিছে গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্টত আপোনালোকৰ নাম নাই আপোনালোকে আপত্তি কৰিব লাগিছিল আপোনালোকে অবজেকশন কৰিব লাগিছিল আপোনালোকে জনাব লাগিছিল বিএলৰ হৈতে যোগাযোগ কৰিব লাগিছিল কিন্তু এইখিনি যদি কৰা নাই হেয়া আপোনালোকৰই ভুল হৈছে মই ক'ব খুজিছো গতিকে সম্ভৱতঃ এতিয়া সময় নাই যদি কাৰোবাৰ নাম বাদ পৰি গৈছে এতিয়া বোধহয় অন্তৰ্ভুক্তিৰ সময় নাই যদিও আপোনালোকৰ তেনেকুৱা ধৰণৰ ঘটনা হৈছে সোনকালে আপোনালোকৰ ঘৰৰ ওচৰত থকা বিএলও বুথ লেভেল অফিচাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব আদাৰৱাইজ যদি বস্তুটো মানে বহুত মানুহৰ নাম বাদ পৰি গৈছে গতিকে আপোনালোকে এইটো ডিস্ট্ৰিক্ট কমিশনাৰ তাতে আপোনালোকে এপ্লিকেশন দাখিল কৰিব পাৰে অথবা ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ তাতে আপোনালোকে এপ্লিকেশন দাখিল কৰিব পাৰে আদাৰৱাইজ আপোনালোকে হাই কোৰ্টত গোচৰ মোকদ্দমা কৰিব লাগিব বিজেপি বয় আৰকে ইয়াতে লিখিছে নিজৰ ছবিটো ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ সৰু সৰু ৰিসিভৰ নিচিনা বনাই ল'ব পাৰিনে চাওক যেহেতু বৰ্তমান গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা নাই গতিকে আপোনালোকে এতিয়া নিজৰ ছবি বা নিজৰ প্ৰতীক চিহ্ন নিজৰ ছবি এতিয়া আপোনাৰ ক্যান্ডিডেটৰ ছবিৰ কথা কৈছে নাই হেতু মই নাজানো আপোনালোকে নিজৰ ঘৰে ঘৰে যদি প্ৰচাৰ কৰিব খুজিছে অলপ আইনী জটিলতা থাকিব পাৰে যেহেতু ইলেকশ্যন এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই গতিকে কোনোবাই যদি আপোনাৰ বিৰুদ্ধে কিবা অভিযোগ বা তেনেকুৱা ধৰণৰ কৰে গতিকে অসুবিধা হ'ব পাৰে গতিকে নিজৰ ছবি বা ক্যান্ডিডেটৰ স্যাম্পল এইবোৰ যদি আপোনালোকে প্ৰচাৰ কৰিব খুজিছে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব 7 সাদ্দাম হুছেইন তেখেতে লিখিছে পেনশন পোৱা হ'ব নে নাই এতিয়া ধৰক কিছুমান মানুহে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলে যদি ফ্যামিলি পেনশন পাই থাকে তেতিয়াহলে হেবিলাক ব্যক্তি ইলেকশ্যন খেলিব পাৰিব মোৰ বোধেৰে কয় গতিকে পেনশন পোৱা ব্যক্তিসকলে ইলেকশ্যন খেলিব পাৰিব ইয়াত আইনী কোনো বাধা নাই নাম্বাৰ 8 জিতু মিলি পেপাৰ মিল কন্ট্ৰাক্টৰ খেলিব পাৰিবনে আসলতে মই এটা ভিডিঅ'ত কৈছিলো যে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ যিবিলাক কামকাজ থাকে সেই কামকাজৰ যদি কোনোবাই কন্ট্ৰাক্ট লৈ আছে বা সেই কামকাজবোৰ এতিয়াও চলি আছে এই কন্ট্ৰাক্টৰ বিলাকে